যেতিয়া মই অসমৰ CM হৈছিলো ইনে ইলেকশ্যনৰ ভাষণত মই কৈ দিলো যে 1 লাখ চাকৰি দিম তেতিয়া মইতো ভাবাই নাই যে মই দিব পাৰিম মই বোলো ইলেকশ্যনটো জিকিব লাগে গতিকে কৈ দিও পিছত 40-50 হাজাৰ দিলেও হ'ব 1 লাখ দিব পাৰো নে নাই কিন্তু মোদীজীয়ে মোক ক'লে যেতিয়া ইলেকশ্যন মই জিকিলো যে হিমন্ত ভাষণত কি কৈছিলো মই এই 4টা কৈছিলো আৰু মোৰ দ্বাৰাটো নহব কয় যে কৈছিলিতো কৰিব লাগিব আজি আমি 11 মেত একেলগে 50,000 ল'ৰা ছোৱালী গভৰ্ণমেণ্ট চাকৰি দিম 50,000 इंडिया किमान स्टेटे দিব পাৰিছে आपके लिए भी मैं लास्ट में बोलूंगा एकदम थोड़ा सा मैं ये लोगों को अच्छा बातें बोल रहा हूं फिर आपको मैं बताऊं যেতিয়া মই অসমৰ CM হৈছিলো ইনে ইলেকশ্যনৰ ভাষণত মই কৈ দিলো যে 1 লাখ চাকৰি দিম তেতিয়া মইতো ভাবাই নাই যে মই দিব পাৰিম মই বোলো ইলেকশ্যনটো জিকিব লাগে গতিকে কৈ দিও পিছত 40-50 হাজাৰ দিলেও হ'ব 1 লাখ দিব পাৰো নে নাই কিন্তু মোদীজীয়ে মোক ক'লে যেতিয়া ইলেকশ্যন মই জিকিলো যে হিমন্ত ভাষণত কি কৈছিলো মই এই 4টা কৈছিলো আৰু মোৰ দ্বাৰাটো নহব কয় যে কৈছিলিতো কৰিব লাগিব আজি আমি 11 মেত একেলগে 50,000 ল'ৰা ছোৱালী গভৰ্ণমেণ্ট চাকৰি দিম 50,000 इंडिया किमान स्टेटे দিব পাৰিছে आपके लिए भी मैं लास्ट में बोलूंगा एकदम